যিসকলৰ ৰেচন কাৰ্ড আছে, যিসকল ৰেচন কাৰ্ডধাৰী হয় সেই সকলোৱে EKYC কৰিব লাগিব, নহ'লে লাভ নকৰিব চাউলৰ লগতে আৰু বিভিন্ন ধৰণৰ সুবিধা। ৰেচন কাৰ্ডৰ কাৰণে EKYC কৰিব লাগিব আৰু সময়সীমা বান্ধি দিয়া হৈছে। দেখিছে আপোনালোকে 15ৰ পৰা 25 জুনৰ ভিতৰত, 25 জুন লাষ্ট ডেট আছে। 15 তাৰিখৰ পৰা 15 জুনৰ পৰা 25 জুন 2024 ভিতৰত আপোনালোকে কৰিব লাগিব EKYC, নহ'লে আপোনালোকে লাভ নকৰিব কোনো সুবিধা। পৰিপুষ্টি নিশ্চিতকৰণ বিনম্ৰ প্ৰয়াস, খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰকৃত হিতাধিকাৰী প্ৰমাণীকৰণৰ অৰ্থে EKYC পৰীক্ষণৰ বিশেষ কাৰ্যসূচী। দেখিলে আপোনালোকে সকলোৱে EKYC কৰিব লাগিব। সময়সীমা 15ৰ পৰা 25 জুন। মন কৰিব, ইয়াত দেখিছে আপোনালোকে তলত লিখা আছে অপশ্যন কিছুমান। ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ EKYC পৰীক্ষণ বাধ্যতামূলক। বন্ধুসকল EKYC কৰিবই লাগিব। যিসকলে কৰা নাই কৰি ল'ব, আৰু যিসকলে কৰিছে আপোনালোকে হ'ল নাই আপোনালোকৰ আপডেট EKYC কৰা, আপোনালোকে গৈ পেলাই দোকানত সুধি ল'ব। যিহেতু আপোনালোকৰ EKYC আপোনালোকে যিখন ৰেচন দোকানৰ পৰা আপোনালোকে ৰেচন লাভ কৰে সেই দোকানখনতে EKYC কৰি দিব। অনলাইন মাধ্যমেৰে নহয় বন্ধুসকল, তেওঁলোকেহে কৰিব পাৰিব। হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ E-পোষ্ট মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব। যিটো E-পোষ্ট মেচিন আছে, আমি চাউল আনিবলৈ গ'লে যিটোত ফিংগাৰ দিওঁ, সেই মেচিনটোৰ জৰিয়তে কৰিব লাগিব EKYC। সকলো সুলভ মূল্যৰ দোকানীয়ে এই বিশেষ দিনকেইটাত তেওঁলোকৰ অধীনৰ সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ E-পোষ্ট মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব। আপোনালোকে দোকানলৈ গ'লেই হ'ল, যিখন দোকানৰ পৰা আপোনালোকে ৰেচন পায় সেইখনত গৈ পেলাই আপোনালোকে EKYC অতি সোনকালে কৰি ল'ব। 15 তাৰিখৰ পৰা 25 জুনৰ ভিতৰত অতি সোনকালে কৰি ল'ব, যিহেতু 25 জুন লাষ্ট ডেট আছে। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। জানিলে আপোনালোকে EKYC কৰিব লাগিব, কি তাৰিখৰ পৰা কি তাৰিখৰ ভিতৰত আপোনালোকে EKYC কৰিব লাগিব। ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় জানিলে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু EKYC নকৰাকৈ নাথাকিব বন্ধুসকল, নহ'লে আপোনালোকে চাউল নাপাব। চাউলৰ লগতে বিভিন্ন সুবিধা, যেনে এতিয়া আপোনালোকে জানে প্ৰধানমন্ত্ৰী আৱাস যোজনাও ঘৰো আহি আছে। ৰেচন কাৰ্ডখন থাকিলেহে ঘৰ লাভ কৰিব। তাৰ কাৰণে আপোনালোকে ৰেচন কাৰ্ডখন EKYC কৰি ল'ব। কোনদিনাখন অনলাইন আৰম্ভ হৈ যাব পটককৈ গমটো নাপায় বন্ধুসকল, সেইকাৰণে আপোনালোকে অতি সোনকালে কৰি ল'ব EKYC। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কৰি লয়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰতিদিনে এনেকুৱা ধৰণৰ আপোনালোকক জনাবৰ কাৰণে, আপোনালোকৰ সুবিধাৰ কাৰণে আমি ভিডিঅ' দি থাকোঁ। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব। কিবা সুধিবলৈ গৈ থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।